হাই লগৰবোৰ আজি আকৌ ওলাইছো প্ৰগ্ৰাম কৰিবৰ কাৰণে আজি চুকাফা দিৱস পাতিছে চুকাফা দিৱস চৰাইদেউ মৈদামৰ কাষতে এখন ফিল্ডত চৰকাৰীভাৱে অনুষ্ঠিত কৰিছে আমাৰ চৰাইদেউ জিলা প্ৰশাসনে আৰু আমি তাত অনুষ্ঠান কৰিব যাব ওলাইছো এতিয়া আমি আহি পাই গলো চৰাইদেউ মৈদামৰ কাষত য'ত নেকি চুকাফা দিৱস উদযাপন কৰা হৈছে চৰকাৰীভাৱে এই আছক কাষতে চৰাইদেউ মৈদাম ইমান সুন্দৰ ঠাইত এই অনুষ্ঠান উদযাপন কৰিছে আৰু আমি এতিয়া প্ৰথমে ভিতৰলৈ সোমাই যাওঁ এই আছক সুন্দৰ পৰিৱেশ বহুত মানুহ দেখা পাইছো আৰু ইমান ডাঙৰ পেণ্ডেল বনাইছে এই আছক সকলোৱে ফটো মাৰিছে ফূৰ্তি কৰিছে আৰু আমিও লাহে লাহে ভিতৰলৈ সোমাই যাওঁ আৰু মঞ্চত এয়া নেপালী লোকনৃত্যৰ মাত শুনিছো তেখেতলোকে এইয়া এনেধৰণে আমাৰ ছোৱালীবিলাক সুন্দৰভাৱে বহি আছে চেয়াৰত আৰু খন্তেক পিছতে আমাৰ অনুষ্ঠান আছে সকলোৱে ধুনীয়াকৈ এয়া পানী চানি খাই লৈছে যেহেতু অলপ পিছতে অনুষ্ঠান কৰিব লাগিব আৰু এয়া চক পিছফালে কিমান ৰাইজ বহি আছে সকলোৱে অনুষ্ঠান চাবলৈ আহিছে এয়া হ'ল আমাৰ বয়জ টিম মানে আমাৰ ল'ৰাবিলাক আমাৰ কালচাৰেল টিমৰ বহি আছে আমাৰ ল'ৰাবিলাক সুন্দৰভাৱে কথা পাতি আছে আৰু যেহেতু অলপ পিছত অনুষ্ঠান আছে কেনেধৰণে আমি সাজু হ'ব লাগিব এইবিলাক কথা অলপ পাতি থকা হৈছে আৰু লগতে অনুষ্ঠান চাই থকা হৈছে আৰু বেলেগৰো অলপ দুই এটা অনুষ্ঠান আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ মই এয়া হ'ল টাই লোকনৃত্য তেখেতলোকে প্ৰদৰ্শন কৰিছে এয়া চোৱা ইমান সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে এইবাৰ এয়া আমাৰ বড়ো সাংস্কৃতিক দলটোৱে নৃত্য প্ৰদৰ্শন কৰিছে এয়া চোৱা দাউশ্ৰী দেলাই নৃত্য প্ৰদৰ্শন কৰিছে এয়া ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছে এতিয়া গাইজ অলপ ফুৰিবলৈ আহিলোঁ অনুষ্ঠান সামৰি যেহেতু অনুষ্ঠানলৈ আহিছোঁ অকণমান মৈদামৰ ভিতৰলৈ সোমাব লাগিব এয়া লিখা আছে আই লাভ চৰাইদেউ আৰু আমি এইফালৰ গেটটো দি আহিলোঁ এই ৰঙা ডাঙৰ গেটটো দি আহিলোঁ এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ এতিয়া সোমাই এখন চাইনবোৰ্ড দেখা পাইছোঁ অনুগ্ৰহ কৰি মৈদামৰ ওপৰত নুঠিব মানে ইয়াৰ ভিতৰত যিবিলাক মৈদাম আছে এই মৈদামবিলাকত উঠাৰ প্ৰৱেশ নিষেধ মানে আগতে উঠিব দিছিলে কিন্তু বৰ্তমান এইবিলাক নিষেধ কৰিছে এতিয়া দুটা ৰাস্তা দেখা পাইছোঁ কোনফালে যাওঁ আমি চাই লওঁ কৰি আছে এটা ঘৰৰ ভিতৰত ধুনীয়াকৈ তেখেতলোকে পূজা কৰি আছে মই ওচৰত যাব পৰা নাই ওচৰত যোৱা মনা আছে যিহেতু এয়া চব সুন্দৰ পৰিৱেশ এতিয়া আমি চৰাইদেউ মৈদামৰ ভিতৰলৈ সোমাই আহিলোঁ অনুষ্ঠান কৰি এতিয়া অলপ চাওঁ বুলি আহিলোঁ আমাৰ ছোৱালীবিলাক এইবিলাক আহি আছে সিহঁতি চবেই পূৰা ধুনীয়া ধুনীয়া প'জ লৈছে ফটো মাৰিছে আৰু চৰাইদেউ যেতিয়া মৈদামৰ ভিতৰলৈ সোমাই আহিলে আচলতে খুব ধুনীয়া পৰিৱেশ আৰু একদম পৰিষ্কাৰকৈ ৰাখিছে আৰু বুৰঞ্জী প্ৰসিদ্ধ যিহেতু এই ঠাইডোখৰ এতিয়া এইটো এটা ডাঙৰ মৈদাম এইটো ওপৰত আছে মৈদামৰ ওপৰত কিবা এটা আছে এইটো কি হয় নাজানিছোঁ বাৰু মই ইমান বিশেষ নাজানো কিন্তু মাজত এটা পুখুৰী এটা আছে বুলি জানো আটাইতকৈ ডাঙৰ মৈদাম নে কি সেইটো নাজানিছোঁ
এই আমাৰ অনামিকা দৈমাৰী ভণ্টি তাই খুব ধুনীয়া ৰিলছ বনায় এইয়া কেনেকৈ কৈছে চক এয়া গাইজ চক কেনেকৈ একদম আমাৰ ছোৱালী একদম হালি জালি আহিছে এয়া ইমান ধুনীয়া খোজ আৰু তাতে এয়া চৰাইদেউ মৈদামৰ ভিতৰত এয়া প্ৰাকৃতিক মানে যি সৌন্দৰ্য অলপ ভাগৰ লাগিলে এতিয়া এইটো ইয়াতে এটা বহা জেগা এটা পাইছোঁ ইয়াতে অলপ বহি লওঁ এতিয়া ভাগৰ লাগিলে তো ওখ ওখ গোটেই মৈদামবিলাক খোজকাঢ়ি ভাগৰ লাগিলে ইয়াতে অলপ এতিয়া বহি লওঁ অলপ এতিয়া আকৌ ইয়াৰ পৰা অনুষ্ঠানত আকৌ সোমাবগৈ লাগিব ভোকো লাগি গৈছে খোজকাঢ়ি খানা খাব লাগিব ভালকৈ ক'ব পাৰিছা নিমনা কৰিব পাৰিছা ঠিক আছে সৰু সৰু কণমানি ভণ্টিক দুজনীমান লগ পালোঁ সিহঁতি ক'ৰ পৰা আহিছে সুধি চালোঁ 2024 চনৰ চুকাফা দিৱস আমাৰ চৰাইদেউত কেনেদৰে উদযাপন কৰিছে আপোনালোকক অলপ দেখালোঁ আৰু আজি মোৰ ভিডিঅ'টো ইমানতে সামৰি মাৰি বেলেগ এটা ভিডিঅ'ত সকলোকে লগ পাম গতিকে সকলোকে বাই বাই